Hey guys, welcome back to my YouTube channel. বহুত দিনৰ মূৰত এটি নতুন ব্লগ লৈ আহিছোঁ। বহুত দিন মানে বহুত বেছি দিন হৈ গৈছে। লাষ্ট ব্লগ চাগে মই মাৰ্চ মাহতে দিয়া, তাৰপিছত মই দিয়াই নাই। অৱশেষত মই আজি ব্লগটো দিম। আৰু আজি মানে টিউজডে, আৰু টিউজডে আমাৰ বন্ধ থাকে আৰু মোৰ এক্সামছো খতম হৈছে। হোষ্টেলত সোমাই বৰ হৈ গৈছিলোঁ, তো আমাৰ প্লেনিং হ'ল আৰু ক'ৰবাত যোৱা। কিন্তু এতিয়া নকওঁ ক'ত যাম, যেতিয়া পাম নিজৰ ডেষ্টিনেশ্যন যেতিয়া পাম তেতিয়াহে আপোনালোকক ক'ম। আৰু ভাবিছিলোঁ হোষ্টেলৰ পৰা ভিডিঅ'টো কৰিম বুলি পেলাই, কিন্তু বহুত বেছি দেৰি হৈ গ'ল। বাছৰ বাবে ৰৈ বহুত বেছি দেৰি হৈ গ'ল। আৰু আছে মানে কেইজনীমান আহিবলৈ, এতিয়া তাহাঁতে মানে ওলাই হোৱা নাই। গতিকে তাহাঁতিও আহক আৰু আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই যাব। তো তাহাঁতি আহি লওক, তাৰপিছত মই দেখাই। হাই গাইজ, মই চুপালি ব্লগটো কণ্টিনিউ কৰিছোঁ দেই। আমি সিহঁতক লগ পোৱা কথা আছিলে ন, কিন্তু মানে সিহঁতি বেলেগ এখন গাড়ীত উঠিলে, আমি বেলেগ এখন উঠিলোঁ। তো আমি এতিয়া গৈ আছোঁ আমাৰ লগৰ এজনী আগত গৈ আছোঁ। বাকী এইখিনি কণ্টিনিউ কৰিব মেইন মালিকে। ৰখিব লগা হৈছে মানে সেইখন গাড়ী আহি পোৱা নাই যে, তো তাহাঁতৰ বাবে অলপমান ৰখিব লগা হৈছে। ঘটনা বহুত ডাঙৰ দুৰ্ঘটনা। ক'বলৈ যোৱাৰ আগত চাকা পামচাৰ হোৱাটো ইজ মেণ্ডেটৰী। চাকা পামচাৰ নহ'লে মানে এইটো হেৰি নহয়, মানে কি বুলি কয়, যাত্ৰাটো আৰম্ভ নহয়। মানে ইহঁতকো আমি ৰখিব লগা হ'ল ন, মানে ইহঁতৰ গাড়ীৰ চকা পামচাৰ হৈ গ'ল। এইকেইটা প্ৰাণী पता नहीं कब जाएंगे। अभी এতিয়াই বাজিছে 8:40। আমি হোষ্টেলৰ পৰা কেইটাত আহিছিলোঁ, 6:30 আহিছোঁ। আৰু কেইটা বাজে ঠিক নাই দেই গাইজ, আপোনালোকে মুঠতে চাই থাকিব। আৰু যদিহে ছাকচেছফুল হয় ব্লগ দিম, নহ'লে নাই আৰু চিটুৱেশ্যন। এইখন গাড়ী ভাল কৰি আছে। যাত্ৰাটো আৰম্ভ কৰিছোঁ আকৌ। এইটো চাওক, আমি মানে য'ত যাব পাইছোঁ ন, তাতে আধাৰ কাৰ্ডৰ প্ৰয়োজন হৈছে। আমাৰ কাৰো অৰিজিনেল ডকুমেণ্টছ নাই, এনেকুৱা লেমিনেশ্যন কৰা আছে। তো সেইটো নহ'ব, আকৌ এক্সট্ৰাকৈ এনেকুৱা কাৰ্ড বনাইছোঁ। আৰু এইটো চাওকচোন, সিহঁতে একো খাই অহা নাই, সেইকাৰণে এতিয়া খাব সোমাইছোঁ। কি খাবি? জানো কি খাওঁ, কিবা হেভি খাব লাগিব। ৰুটি খাওঁ আৰু নহ'লে মানে মূৰটো চুৰটো বিষাই আছে। মূৰটো বিষাই আছে আৰু নাখালে মানে মই টেবলেট খাব লাগিব। ময়ো দেখিয়ে নাপায়। আমি ফাইনেলি নিজৰ ডেষ্টিনেশ্যন পাইছোঁ। আৰু আমাৰ ডেষ্টিনেশ্যন কি গম পায়নে? ভূটান। আৰু ফাইনেলি এতিয়া আমি মানে গেট পালোহি। আৰু এতিয়া আমাৰ কিমান দিনৰ প্লেনিং আজি ছাকচেছ হৈছে সঁচাকৈ দেই। বহুত দিনৰ প্লেনিং আছিলে। সঁচাকৈ ফাইনেলি ইয়ালৈ অহাৰ পৰা তেতিয়া মানে ওচৰতে হয় ন ইয়াৰ পৰা। আৰু আমি কিন্তু ঘৰৰ পৰা চাবলৈ নাহোঁ সেনেকুৱাই হৈছে। আমাৰ মানে ঘপককৈ হ'ল প্লেনিং, আৰু এতিয়া এনেকৈ ছাডেন প্লেনে মানে ছাকচেছ হয়। আৰু এতিয়া চেক কৰিব ন, তো গতিকে আধাৰ লে লিয়া হে। এতিয়া গেটটো পাই গ'লোঁ। দিয়ে নাই সেইটো এটা সোমাব কিয় নিদিব ভাই? পজিটিভ হেৰি দেখা, অলপ পজিটিভ হেৰি দেখা। ব্লগটো কণ্টিনিউ নহ'ব ৰ'ব আপোনালোকে। কেনেকুৱা লাগিছে গাইজ? বহুত বেছি ভাল লাগিছে। আৰু এয়া চব এতিয়া আমি ক'ত পালোঁ? আমিতো ভূটানত আছোঁ। আৱাৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ। আমাৰ গ্ৰুপৰ দুটা মেম্বাৰ এতিয়াও মিচিং হৈ আছে। এটা দীক্ষা আৰু লুকু। তহঁতি নাই অহাৰ কাৰণে অলপ বেয়া লাগিছে বাৰু। অহা হ'লে আৰু বেছি ফোন কৰিলোঁ হয়। তহঁতি সিহঁতে চাইডত আৰু নেক্সট প্লেন কৰিম, নথৰি নাই মৰি যাম। আমি প্লেন কৰিমেই আছোঁ নেক্সট একেলগে। অঁ, এইটো জাষ্ট এটা অভাৰভিউ হয়, আৰুতো ভিতৰত যাম, দেখাম তাতে কি কৰিম। গাইজ, হাউ ইজ দ্য জুচ?
নতুন প্ল্যানিং চলি আছে গাইস কি কৈ আছে দাম ইয়াত বহুত কম হয় দাম কম সেইকাৰণে পেট্ৰলৰ দাম ইয়াত কম 59 লিটাৰ 59 তো এতিয়া প্ৰণামী কৈছে যে পেট্ৰলটো খৰচ কৰিবলৈ প্ৰণামী কৈছে যে ইয়াৰ পৰা পেট্ৰল লৈ যাওঁ নেকি তাতে বিকুগে ইণ্ডিয়াত বিকুগে নেকি কিন্তু নোৱাৰি পেট্ৰল খৰচ কৰি পেট্ৰল নিবলৈ আহিব লাগিব তাতকে নহয় 67 অগি 50 গুটি দি হ'ব 59 কাৰোবাক তেল লাগিলে ইয়াত ভৰাবলৈ আহিব নিজৰ পইচা খৰচ কৰিবলৈ লোকেশন দেখিছে নে এতিয়া আমি মানে অলপমান স্টাৰ্ট হৈ আছে ফটো খিচি কৰি লওঁ গাইস দেই আপোনালোকে চাই যাব আৰু আমাৰ ফটো ইনষ্টাগ্ৰামত ফলো কৰি দিব ইহঁতকো এটা জেগাত ফটো খিচা হ'ল আৰু এটা জেগাত ফটো উঠিম বুলি ভাবিছোঁ আৰু এনেকৈ খিচোঁতে আমাৰ টাইমে যাবগৈ মেইন জেগা কেতিয়া যোৱা হ'ব इसका नहीं पता ফটো মাৰি মাৰি দুটা জেগাত 2 ঘণ্টা নে 3 ঘণ্টা কটালোঁ আৰু এটা বাকী আছে আৰু এতিয়া বাজিছে 2টা নাজানো কেইটাত হোষ্টেল গৈ পাওঁ এইটো ব্লগটো দিম সদায় কৰিছে घिबली दुनिया की दुनिया प्रणामी घिबली दुनिया बोले राइस चक ना किमान धुनिया और किमान सफा याते এটা পিট পেলাব নিদিয়ে ৰাস্তাবোৰত মানে ধুনিয়াকে আপুনি হুই যাব পাৰিব মানে আৰু বস্তুবোৰ বহুত সস্তা ইয়াত চক না পাৰ্কিং কি ডিসিপ্লিন গেট হৈছে এনেকুৱা এটা বক্স মানে আকা হৈছে মানে গাড়ী পাৰ্কিংৰ বাবে আৰু ইমান সফা এটা পিট নাই ভাই আৰু ঘৰবোৰ চকচোন ইমান বেছি ধুনীয়া ইয়াতে কোৱা নিচিনা একেবাৰে ঘিবলি ট্ৰেণ্ডৰ নিচিনা আৰু গাইজ ইয়াত এতিয়াও মনাৰ্কি চিষ্টেম চলে ইয়াত ৰজা আছে ৰজাজনৰ নাম প্ৰণালী ৰজাজনৰ নাম কৈ দিয়াচোন जिम में क्या কি किबा जिम में मिठाई जाने আৰু চকচোন চক ইমান ধুনীয়া লাগে রে বহুত ধুনীয়া হোটেল চক আৰু ইয়াত সব ইছুবু ঐ কিবা এটা খাও ঠাণ্ডা এটা মানে ডিঙি শুকাই গৈছে ইমান গৰম উঠিছে যে কিবা কোল্ড ড্ৰিংকস খাবলৈ মন গৈছে ইয়াতে চাওঁ আৰু কোল্ড ড্ৰিংকস ইমান গাইজ ইয়াত যে নহয় লোকেল শ্বপ মানে এনেকুৱা যোনটো গ্ৰ'চাৰী শ্বপ থাকে ন সেইবোৰতো এনেকুৱা বিয়াৰ পায় চক আৰু এই দুজনী মদাহী লগ খাইছে যিহেতু আজি কি হয় ঠিক নাই মানে হোষ্টেলত কিন্তু এইবোৰ চব ইনফ্লুৱেঞ্চাৰ মানে ইনফ্লুৱেঞ্চ কৰিছে আপোনালোকক খাবলৈ চক নৰ্মেল গ্ৰ'চাৰী দোকানটো সিহঁতি মানে এনেকুৱা ব্ৰিজাৰ তাৰপিছত মই নাজানো বাৰু নামবোৰ কি হয় নিজে চাই লওক আৰু এতিয়া আমি ফুৰি মেলি খাবলৈ বহিলোঁ কি খালোঁ দেখাবলৈ নহ'ল কিন্তু ক'ব পাৰিম আৰু কি আছিলে এমাদাচি কিবা ভূটানৰ ফেমাছ আপুনি কৈ দিয়ক আকৌ না কিমান কি কৈ দিয়ক বাজেটটো মানে ৱাইন ভূটানত আপোনাৰ ৱাইন ড্ৰিংকছবিলাকৰ GST নাই GST ফ্ৰী আছে বহুত সস্তা এতিয়া বিয়াৰ এক বটলত 60 কৰি পোৱা যায় ৱাইনৰ দামো কম আছে হাৰ্ড ড্ৰিংকছৰ দাম কম আছে বহুত কম মানে অট'মেটিক টেক্স ফ্ৰী
আৰু পেট্ৰলৰ দাম কম আছে, পেট্ৰল 59 rupees per liter, ডিজেলৰ দাম কম আছে, কেৰাচিন 15 টকা, মানে টেক্স নাই, টেক্স ফ্ৰী আছে। ইলেক্ট্ৰনিক আইটেমৰ টেক্স ফ্ৰী আছে। এটা আমাৰ অসমত যদি এটা 1,20,000 লাগে, ইয়াতে মোটামুটি 98,000 বহুত কম। টিভি ফ্ৰিজ ল'ব পাৰে, দাম কম আছে, বহুত দাম কম আছে, টেক্স ফ্ৰী, টেক্স নাই, টেক্স নাই ন? টেক্স নাই। কি ক'বা লুনাক? ইয়াৰ পৰা লৈ পেলাই বেচাগে নি অসমত? কৰিলে তেনেকৈ এইটো কৰিব নোৱাৰিছে এতিয়া। একো নাই, পেট্ৰল বেছি ল'লে, পেট্ৰল বেচিলোঁ হয় আমি। পেট্ৰল লৈ যায় ইয়াৰ পৰা। গাইজ আমি ঘূৰা ফুৰা কৰি পেলাই এতিয়া এনেকৈ বহি আছোঁ। মানে এণ্ট্ৰি কৰিছিলোঁ ন ৰাতিপুৱা, এতিয়াতো এক্সিটো কৰিব লাগিব, তো সেইটো কাৰণে এনেকৈ ৰখিব লগা হৈছে। বহুত দেৰি ৰখিলোঁ অৱশেষত, মানে লাইন পাতিব লগা হৈছে, তো অৱশেষত এতিয়া মানে লাইন পতাটো কম হ'ল আৰু আমি এনেকৈ বহি আছোঁ। বহুত বেছি ভাগৰ লাগিছে। নাজানো হোষ্টেল কেইটাত পাওঁগৈ, पता नहीं वार्डन मैम का रिएक्शन क्या होगा आज, भगवान जाने। क्या होगा? हम लोग गाली खाने के लिए रेडी है। फाइनली गाइस আমি গৈছোঁ, বহুত বেছি টাইম হৈ গ'ল, মানে কমেও 4:30 বাজিলে। গৈ পাই মানে চাগে 8-9 বাজিব, 8 বেছি বাজিব, 8-9 বাজিব চাগে, নাজানো কি হয়। বহুত বেছি ভাগৰ লাগিছে। চ' ইয়াতে মই নিজৰ ব্লগটো এণ্ডিং কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভইচটো একদম কমকৈ কৰিছোঁ, মানে মই ইমানে ভাগৰ লাগিছে, মোৰ এনাৰ্জি নাই ক'বলৈ। यही था ब्लॉग आज के लिए। बाय बाय।